বজাৰ মূল্য যেটো হৈ আছে এই বানপানীৰ ক্ষেত্ৰত কোনো বস্তুই পোৱা নাযায় আজিকালি মানে সবজি হোক মাছের বজাৰ হোক দাম দুগুণ বাঢ়ি গৈছে আগত যেনকা পিঁয়াজৰ দাম আছিল 30 টকা এতিয়া 60 টাকা কিনবা লগা হয় আৰু মাছৰ 50 টকা পোৱা আছিল এতিয়া 100 150 এনেকা কিনবা লগা হৈছে মানুহৰ পৰিস্থিতি বহুত বেয়া হৈছে বানৰ পৰিস্থিতিৰ কাৰণে আৰু পইচা কৰিও মানুহৰ এই সময়ত নাই বানৰ যেটো ঘৰগহনীয়া হৈ আছে বানৰ কবলত মানে বেছিভাগ মানুহে পানীৰ তলত আছে বজাৰ কৰিব আহিছিল এতিয়া মূল্য কেনেকা পাইছে আগতকে ইয়াত ডিফাৰেন্সটো কি আছে চাওক আগত আছিল যেটো বস্তুৰ দাম 20 টকা আছিল এইটো 40 টকা হৈ গৈছে মানে ডাবল হৈছে আৰু কিছুমান তো ডাবলতকৈ বেছি হৈ গৈছে ৰাইজে অসুবিধাত পৰিছে তাৰমানে অসুবিধা নিশ্চয় পৰিছে আৰু এই যেটো বজাৰ মূল্য আছে এইটো তো মানে দোকানী হিকতেও মানে কি পাইছে অলপ সুবিধা পাইছে ষ্টক কৰি ৰাখি ইহঁতে দাম বঢ়াই দি আছে আৰু জনসাধাৰণটো কৰিব লগা একো নাই ইহঁতেতো খাবাই লাগব এক পোৱাৰ জাগাত আধা পোৱা লৈ আছে আধা কেজিৰ জাগাত এক পোৱা লৈ আছে প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই আহি নাই তদন্ত নাইতো আৰু প্ৰশাসনে যেটো তদন্ত কৰিব লগা আছিল এইটো কৰা নাই আৰু বজাৰ কমিটিক যেটো ক'ব লগা আছিল প্ৰশাসনিক কমিটিক বা এটা দায়িত্ব দিব লগা আছিল এইটোও নাই এতিয়া কি বিচাৰে আপোনালোকে আমি বিচাৰো আগৰ দৰে যেটো মানে বজাৰ মূল্য আছিল এইটোই হ'ব লাগে যাতে ৰাইজে কিনি খাব পাৰে এইটো আমি বিচাৰো যাতে ইয়াত কোনো সিন্ডিকেট বা অসাধু বিজনেছ নহয় হয় এইটোৱে দাম আলু 40 টাকা পেঁয়াজ 45 টাকা জলকীয়া 30 টাকা 250 গ্রাম আর ওই যে এই ভটভটি নেসরা 20 টাকা পোয়া 80 টাকা কিলো ঝিকা 80 টাকা কিলো ভাত কেরেলা 80 টাকা কিলো দাম পাওয়া জানা যায় না পাওয়ার জন্যই তো দাম এটাও লোকালে পাওয়া যায় লোকাল হওয়ার কিছু দাম এনেকা হ্যাঁ তাহলে বানপানির কারণে কিন্তু এনেকা বানপানির কারণে বাহিরে করা আছে আমার এই টমেটো বিলাহি আসতেছে কি জানি করে কয় আলু আছে বেঙ্গলে পেঁয়াজ আলু কেনেকা ধরে আলু ধরে তোমার 30 টাকা 25 টাকা রাইজের অসুবিধা হয় না গ্রাহক রাইজের তো অসুবিধা হয়েছে আগতকে ডবল হয়েছে হ্যাঁ আগত থেকে ডাবল হয়েছে রাইজের অসুবিধা হয় না রাইজের অসুবিধা হয়েছে আপনাদের তার মানে বিক্রিও কমিছে আর চালান নাগে বেশি যেখানে 10,000 লাগছে এখন নাগে 20,000 তেনেকুৱা হয়েছে